আৰু এই মুহূৰ্তত গোলাঘাট তথা যোৰহাট ট্ৰেজেডি সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সম্বোধন কৰিছে সংবাদমেল আগবঢ়াইছো সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ কাৰণে এই ইউনিভাৰ্চিটিখন আমি গঢ়ি তুলিব নোৱাৰিলো এতিয়া কিমান ডিবেট হ'ল সকলো হ'ল মহিলা শিক্ষাৰ ওপৰত আজি আমি এইটোৱে কৈ আছো যে এই চৰকাৰখনৰ যিটো আন্তৰিকতা থাকিব লাগে আন্তৰিকতা ক'ত আছে এটা প্ৰধানমন্ত্ৰীকে দেখিছোঁ যেতিয়া পালমাত ঘটনা ঘটি আছে ৪৪ জন মৰি আছে তেওঁ ফিল্ম শ্বুটিঙত বিজি আকৌ ৩.৫ ঘণ্টামান বজা বিজি আছে এনে ধৰণৰ ইনচেনচিটিভ বুলি যিটো কয় বোধহয় ভাৰত নালাগে পৃথিৱীত লগে লগে তেওঁতো আহি যাব লাগে আহি তেওঁ কণ্ট্ৰল কৰিব লাগে চিটুৱেশ্যন মই এবাৰ আছিলোঁ হেৰিত ইউনিভাৰ্চিটিত কি কয় অষ্ট্ৰেলিয়াত এই নেপালত যেতিয়া ভূমিকম্প হ'ল অসমতো ২-৪ জন হোৱাৰ কাৰণে আমি লগে লগে গুচি আহিলোঁ নেপালৰ পৰা আহিলোঁ মোৰ ছেকেণ্ড দিনা চব মিটিং কেঞ্চেল কৰি ঘটনা অসমতো হোৱা নাই তেওঁ প্ৰধানমন্ত্ৰী ঘটনাৰ লগে লগে কি মেজাৰ ল'ব লাগে আৰু কি হ'ব লাগে লগে লগে আহিব লাগে তেওঁ ফিল্ম শ্বুটিঙত বেয়া সেইকাৰণে শ্বুটবুট বুলি ক'লে বেয়া পায় তেওঁ শ্বুটিঙত বৰ বিজি থাকেনে মই তাকে কৈছোঁ এওঁলোক ইমান ইনচিডেণ্ট কিন্তু বাহিৰে কি দেখুৱায় এইবোৰ চৰকাৰ নাটক চৰকাৰ আজি হেৰিও নাটক মুড়ি ডাঙৰীয়াও নাটক আমাৰ কি কয় সৰ্বানন্দ এজন ডাঙৰ নাটক এতিয়া দেখা নাই কথা কোৱাৰ ধৰণ একেবাৰে নাটক একেবাৰে গোটেইখন হেমন্ত বিশ্ব শৰ্মাটো আছেই বুজানে এইখন নাটকৰ ৰাজ্য চলি আছে আমি নাটক বিচৰা নাই আমি প্ৰকৃত আমি কাম বিচাৰিছোঁ আমি সেয়েহে আজি আমি এতিয়াও কৈছোঁ আনকি প্ৰধানমন্ত্ৰী আজি কিছুদিনৰ আগত ইয়ালৈ আহিব আমাক দিলে ১৮,০০০ কোটি টকা তাৰ কেইদিনমানৰ পিছত বিহাৰলৈ গ'ল বিহাৰ দিলে 33 কোটি ৩৩,০০০ কোটি দিলে আৰু কয় যে নৰ্থ ইষ্টত আমি বেছি দি আছোঁ নৰ্থ আমিনগাঁৱত বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহণ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সমালোচনা কৰে চৌহানে আগবঢ়াইছো এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আমিনগাঁৱৰ পৰা जब तक पार्टी को नहीं जिता देते चैन की सांस नहीं लेंगे आराम से नहीं बैठेंगे और वही दोनों हाथ ऊपर उठाएगा मुट्ठी बांध के और जय बोलेगा जो इस संकल्प को पूरा करेगा झूठा संकल्प मत ले लेना मेरे बहनों और भाइयों तो जिनको नहीं लेना वो हाथ नीचे कर लो सबको ही लेना है तो उठाइए दोनों हाथ बांधिए दोनों मुट्ठी और बोलिए मेरे साथ भारत माता की मां कामाख्या की असम की जनता की और मेरे कार्यकर्ता बहनों और भाइयों की बहुत बहुत धन्यवाद प्रणाम नमस्कार অনিৰুদ্ধ গতি এখাৰ মৰমৰ মাত আৰু শীতল মস্তিষ্কৰে সকলো কাৰ্যকৰ্তাই যদি আমি আগবাঢ়ি যাওঁ নিশ্চিতভাৱে 2019 চনৰ লোকসভা নিৰ্বাচনত আমি আশা কৰা ধৰণে পুনৰবাৰ মোদী ডাঙৰীয়াক আমি দেশৰ প্ৰধানমন্ত্ৰী ৰূপে পাবলৈ সক্ষম হ'ম ধন্যবাদ শিৱৰাজ সিং চৌহান ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ নেতা শিৱৰাজজী চৌহান ডাঙৰীয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আছিল একেৰাহে 3বাৰকৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল আৰু তেখেতৰ নেতৃত্বত মধ্যপ্ৰদেশ যি ধৰণে আগুৱাইছে আগৰ কোনো চৰকাৰৰ দিনত মধ্যপ্ৰদেশ তেনেধৰণে উন্নয়নৰ শিখৰত আগবঢ়া নাছিল গতিকে জোৰদাৰ হাত তালিৰে এবাৰ পুনৰবাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়াক স্বাগত জনাব লাগে জোৰদাৰ হাত তালিৰে আৰু আমি আজি এই বিশেষ সাংগঠনিক সভাৰ শেষৰ কাৰ্যসূচী ধন্যবাদ জ্ঞাপন গতিকে মই আজি মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়াই বহুমূলীয়া সময় পৰৱৰ্তী খবৰ তিতাবৰত অবৈধ চুলাই মদৰ ঘাটি আৰু লালিগুৰ বিক্ৰী বন্ধ কৰাৰ দাবীত আজি তিতাবৰৰ বৰহুলাত পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাই পথ অৱৰোধেৰে অবৈধ ঘাটিৰ উৎখাতৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে
অবৈধ চুলাই মদৰ ঘাটিৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত হ'ল পুৰা ট্ৰেজেডি যোৰহাট আৰু গোলাঘাটত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজপথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে এই পথ অৱৰোধৰ কাৰ্যসূচীত সজাগতা সৃষ্টিৰ বাবে চুলাই মদৰ অবৈধ ঘাটি উচ্ছেদ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰক লৈ জ্বলিছে অৰুণাচল অনা অৰুণাচলিক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিৰোধিতাৰে ৰাজধানী ইটানগৰত ব্যাপক প্ৰতিবাদ 18টা সংগঠনৰ দেউৰী সোণোৱাল কছাৰী মৰাণ আদিবাসী আৰু মিচিঙক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধত ব্যাপক হিংসাৰ ঘটনা ৰাজ্যৰ প্ৰতিবাদত সেয়া মানি সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল চৰকাৰ বৃহস্পতিবাৰৰ প্ৰতিবাদৰ পাছতে চলিত বিধানসভাত বিধেয়ক উত্থাপন নহয় বুলি নিশ্চিতি দিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচলক দশক ধৰি বসবাস কৰি অহা অসমৰ এই 6টা অনুসূচিত জনজাতি লোকক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে পেমা খাণ্ডু নেতৃত্বাধীন বিজেপি চৰকাৰে চলিত বিধানসভাত আনিছিল এখন বিধেয়ক কিন্তু চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছিল অৰুণাচলী জনতা অনা অৰুণাচলিক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিৰুদ্ধে 48 ঘণ্টীয়া বন্ধৰ আহ্বান জনাই 18টা সংগঠনে বন্ধৰ সময়ছোৱাত একাংশ বন্ধ সমৰ্থকে যান বাহনৰ ক্ষতি সাধন কৰাৰ লগতে একাংশ দোকান পোহাৰৰো বিস্তৰ ক্ষতি সাধন কৰে বৃহস্পতিবাৰে অৰুণাচলৰ সচিবালয় ঘেৰাও কৰি আবদ্ধ কৰি ৰাখে চৰকাৰৰ বিষয়ববীয়াসকলক অৱশেষত টুইটাৰ যোগে বিধানসভাত বিধেয়ক উত্থাপন নকৰে বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে